হয় মই উপস্থিত আছোঁ দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ পাঁচগুমিত মই উপস্থিত আছোঁ আৰু পাঁচগুমিত 13তম ৰঙালী বিহু সন্মিলন চলি থকাৰ মাজতে আচলতে এক অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে বুলি আমি নিশ্চয়কৈ ক'ব লাগিব কিয়নো হঠাতে অহা এজাক ধুমুহাৰ ফলত আচলতে এডাল প্ৰকাণ্ড গছ উভালি পৰিছিলে। মোৰ কেমেৰা সহযোগী মনোজ মহন্তই দেখুৱাইছে আচলতে এইডালেই হৈছে অভিশপ্ত গছ, আহত গছ আৰু যিডাল গছৰ আচলতে ধুমুহাত উভালি ভাস্কৰ কলিতা নামৰ যি উদীয়মান যুৱকজনৰ দেহত পৰিছিলে আৰু লগে লগে থিতাতে ভাস্কৰ কলিতাৰ মৃত্যু হৈছিলে। আৰু এক কথাত ক'ব লাগিলে আচলতে এই ৰঙালী বিহু সন্মিলনখনিত প্ৰায় 3মান বজাত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বাবু বৰুৱাৰ সংগীতানুষ্ঠান ইয়াত চলি আছিল আৰু তেনে সময়তে আচলতে এই অনাকাংক্ষিত ঘটনাটো সংঘটিত হৈছিলে। এক প্ৰকাৰ ক'ব লাগিলে আচলতে দুখৰ বিষয় বুলি আমি ক'ব লাগিব কিয়নো মোৰ কেমেৰা সহযোগী মনোজ মহন্তই নিউজ লাইভৰ দৰ্শকসকলক ইতিমধ্যে পুৱাৰে পৰা দেখুৱাই আছে আৰু পেণ্ডেল ভাঙিছে আচলতে কেইবাখনো বাহন যদি সম্ভৱ হয় আমাৰ কেমেৰাই যদি ঢুকি পায় আচলতে কেইবাখনো বাহন এতিয়াও কেইবাখনো স্কুটিয়েই হওক মটৰ চাইকেলেই হওক কেইবাখনো বাহন আচলতে গছৰ তলত এতিয়াও আছে আৰু ঘটনাস্থলীত ইতিমধ্যে ছয়গাঁও আৰক্ষী উপস্থিত হৈছে বুলি আমি নিশ্চয়কৈ ক'ব লাগিব। আৰু মোৰ সৈতে কেইবাজনো ব্যক্তি আছে, মই তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। মোৰ দাদা মই আপোনাৰ পৰা জানিম আচলতে যি অনাকাংক্ষিত ঘটনা সংঘটিত হৈছিলে যোৱা নিশা, কি ক'ব আপুনি, কি নাম আছে এই ল'ৰাজনৰ? আমাৰ বিহুখন আপোনাৰ 20 তাৰিখে আছিলে, 20 এপ্ৰিলত। আমি প্ৰায় অনুষ্ঠান শেষৰ পিনে আগবাঢ়িছিলোঁ, প্ৰায় অনুষ্ঠান আমি শেষ কৰিবলৈ ওলাইছোঁ। বাবু বৰুৱাৰ অনুষ্ঠান চলি আছিলে আৰু প্ৰায় 3টামান বজাত আমি শেষ কৰিমেই আৰু এনেকুৱা ঘোষণা এটা দিছিলোঁ। কিন্তু তাৎক্ষণিকভাৱে কি হৈ গ'ল, হঠাতে প্ৰাকৃতিক দুৰ্যোগ এটা হ'ল, বতাহ বৰষুণ আহিলে, আমি গমেই নাপালোঁ একো, হঠাতে কেনেকুৱাকৈ কি হৈ গ'ল। প্ৰথমতে আমাৰ ৰভাতলিখন একদম সম্পূৰ্ণৰূপে চূৰ্ণ বিচূৰ্ণ হৈ গ'ল। আমি ডেকা ল'ৰাখিনি যিমানখিনি পাৰোঁ উঠাবলৈ চেষ্টা কৰিছিলোঁ, মানুহখিনি উদ্ধাৰ কৰিছিলোঁ আমি। তাৰপাছত হঠাতে কি হ'ল, এই গছডাল মানে বাগৰি গ'ল, যিটো আমি ভবাই নাছিলোঁ কেতিয়াও। ল'ৰা এজন তলত আছিলে ভাস্কৰ কলিতা বুলি, আমি পৰা পৰ্যাপ্তত আমি তেখেতক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু সেয়া নিয়তিৰ নিষ্ঠুৰ কথা বুলি ক'ব লাগিব। আমি তেখেতক হয়তো বচাব নোৱাৰিলোঁ, আমি গভীৰ দুখ প্ৰকাশ কৰিছোঁ তাৰ বাবে। হয় 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 হয়, নিশ্চয়কৈ ক'ব লাগিব আচলতে অকল ভাস্কৰ কলিতাই নহয়, ভাস্কৰ কলিতা থিতাতে মৃত্যু হোৱাৰ উপৰিও আচলতে কেইবাজনো লোক, কাৰোবাৰ যদি হাত ভাঙিছে, কাৰোবাৰ ভৰি ভাঙিছে, আচলতে কেইবাজনো লোক ইতিমধ্যে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি আমাক জানিবলৈ দিছে আৰু তেওঁলোক বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে। আৰু এগৰাকী ব্যক্তি আছে, মই তেওঁৰ পৰাও কিছু কথা জানিবলৈ চেষ্টা কৰিম। দাদা, ভাস্কৰ কলিতা নিহত হৈছে আৰু কিমানজন আহত হৈছে? আৰু 2জন আহত হৈছে। এজনৰ মানে আমাৰ বৌ এজনৰো মানে ভৰি ভাঙিছে আৰু এজন খুৰা হয় তেখেতৰ হাত ভাঙিছে। মানে যিজন ল'ৰা ইয়াতে মৃত্যু হৈছিল তেখেতৰ লগতে একেলগে আছিলে, তেখেতৰ হাত ভাঙিছে আৰু তেখেতকো আমি এই উদ্ধাৰ কৰি লৈ গৈছিলোঁ। আৰু যিজন মানে ৰভাৰ বাঁহ পৰি পেলাই আমাৰ মহিলাগৰাকীৰ মানে বৌজনীৰ ভৰি ফাটিলে। কাৰ অনুষ্ঠান চলি আছে? এইটো বাবু বৰুৱাৰ অনুষ্ঠান চলি আছিলে, বাবু বৰুৱাৰ। আৰু যিগৰাকী ভাস্কৰ কলিতা নামৰ যুৱক আছিলে তেওঁ ইয়াৰ স্থানীয় নে ক'ৰ আছিলে? মানে আমাৰ ওচৰৰে জামবাৰী নিবাসীৰ আছিলে। আমাৰ ইয়াৰ পৰা ধৰি লওক 3 কিলোমিটাৰ দূৰ হ'ব, ইয়াৰ পৰা 3 কিলোমিটাৰ দূৰ হ'ব, তেখেত আছে জামবাৰীৰ আছিলে। হয়, নিশ্চয়কৈ ক'ব লাগিব আচলতে এই যি ৰুষ্ট প্ৰকৃতিয়ে যেনেধৰণে ভাস্কৰ কলিতা আচলতে অকাল মৃত্যুক সাৱটি ল'বলগীয়া হৈছিলে, আচলতে তাৰ সমান্তৰালভাৱে কেইবাগৰাকীও ব্যক্তি আচলতে আহত হৈছে পাঁচগুমি ৰঙালী বিহু সন্মিলনত। কেমেৰা পাৰ্চন মনোজৰ সৈতে পাঁচগুমিৰ পৰা ভগৱান দাস, নিউজ লাইভ।